অসম লোকসেৱা আয়োগে আজি যি না ভূত না শ্ৰুত আজব কাণ্ড সংঘটিত কৰিছে তাক গৰিহণা দিছো আৰু ইয়াক কোনো কাৰণতে গ্ৰহণযোগ্য নহয়। তেওঁলোকে অসম লোকসেৱা আয়োগৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষা 2024ৰ ফলাফল ঘোষণা কৰিছে আৰু কেইঘণ্টামানৰ পাছতে গোটেই ফলাফলসমূহ বাতিল কৰি দিছে। কৃতকাৰ্য হোৱা ছাত্ৰ ছাত্ৰীসকল, পৰীক্ষাৰ্থীসকল, তেওঁলোকৰ অভিভাৱকসকল যিখিনি সময়ত সকলোৱে আনন্দ প্ৰকাশ কৰি আছিলে, তেওঁলোকৰ আশাৰ মূৰত চেঁচা পানী ঢালিছে। পৰীক্ষাৰ ফলাফল ঘোষণা কৰাৰ আগত সাৱধানতা অৱলম্বন কৰিব লাগে। পৰীক্ষাৰ ফলাফল ঘোষণা হোৱাৰ পাছত এই ধৰণেৰে কৃতকাৰ্য হোৱা ছাত্ৰ ছাত্ৰীসকলৰ, তেওঁলোকৰ অভিভাৱকৰ আশা, সুখানুভূতি, আনন্দত এই ধৰণেৰে কুঠাৰাঘাত কৰাৰ অধিকাৰ অসম লোকসেৱা আয়োগৰ নাই। গোটেই বছৰটোত তেওঁলোকৰ কামটোৱে হৈছে পৰীক্ষা পতা এটা অনুষ্ঠান, আৰু সেই নিজৰ একমাত্ৰ দায়িত্বটো যিসকলে দায়িত্ব সহকাৰে পালন কৰিব পৰা নাই, সুকলমে পালন কৰিব পৰা নাই, অপদাৰ্থ প্ৰশাসনৰ ইয়াতকৈ জ্বলন্ত উদাহৰণ আৰু নাই। আজি এতিয়া যিসকলে কৃতকাৰ্য হৈছিল তেওঁলোকক অনিশ্চয়তাৰ মাজলৈ ঠেলি দিলে, যিসকলে কৃতকাৰ্য হোৱা নাছিল তেওঁলোকে ইতিমধ্যে সেই দুখটো পালেই। তাৰ পাছত যদি এবাৰ পুনৰ ফলাফলত পুনৰ তেওঁলোকৰ নামটো সন্নিৱিষ্ট নহয়, তেতিয়াহ'লে তেওঁলোকে দুবাৰ সেই দুখটো পাব লাগিব। গোটেই প্ৰক্ৰিয়াটোক অনিশ্চয়তাৰ মাজলৈ ঠেলি দিলে। মাত্ৰ এখন জাননী জাৰি কৰি দিছে যে অনিচ্ছাকৃত ভুলৰ বাবে এই ঘটনাটো সংঘটিত হৈছে, আৰু এতিয়া গোটেই ছাত্ৰ ছাত্ৰীসকল, পৰীক্ষাৰ্থীসকল অনিশ্চয়তাৰ মাজত গুচি গ'ল যে এই ফলাফল নতুনকৈ হওঁতে তাত নতুন ছাত্ৰ ছাত্ৰীৰ নাম সোমাব নে এইসকলেই থাকিব, পদবীৰ ৰদবদল হ'ব, কি ঘটনা হ'ব তাৰ কোনো ব্যাখ্যা নোহোৱাকৈ এই ধৰণেৰে ছাত্ৰ ছাত্ৰীসকলক অনিশ্চয়তাৰ মুখত, হতাশাৰ মুখত ঠেলি দিয়াৰ অধিকাৰ অসম লোকসেৱা আয়োগৰ নাই। আৰু একে সময়তে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়েও এই বিষয়টোত মৌনতা অৱলম্বন কৰিব নালাগে, স্পষ্টভাৱে হস্তক্ষেপ কৰিব লাগে। স্বচ্ছ নিকা নিযুক্তিৰ কথা কৈ থাকে, APSCৰ সংস্কাৰ সাধন কৰিছো বুলি ঢাক ঢোল বজাই ফুৰে, সেই ঢোলটো আজি ফুটি গ'ল। গতিকে এতিয়া মুখ্যমন্ত্ৰীগৰাকীয়েও এই বিষয়টোত হস্তক্ষেপ কৰিব লাগে। ইনএডভাৰ্টেণ্ট ইৰৰ বুলি কৈ দায় সাৰিব কোনেও নোৱাৰিব, আৰু যাৰ ভুলৰ কাৰণে, যাৰ গাফিলতিৰ কাৰণে এই ঘটনা সংঘটিত হবলৈ পালে, যাৰ গাফিলতিৰ কাৰণে, যাৰ ত্ৰুটিৰ কাৰণে এই ধৰণে ছাত্ৰ ছাত্ৰীসকলৰ মূৰত মাধমাৰ সজোৱা হল, তেওঁলোকক দোষী সাব্যস্ত কৰিব লাগে, তেওঁলোকক কঠোৰ শাস্তি দিব লাগে, আৰু ভৱিষ্যতৰ দিনত যাতে এনেকুৱা ঘটনা নহয় তাৰ বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আমি স্পষ্টভাৱে দাবী জনাইছো, অসম লোকসেৱা আয়োগৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষা 2024ৰ প্ৰতিগৰাকী পৰীক্ষাৰ্থীক ন্যায় প্ৰদানৰ ব্যৱস্থা কৰক। ইয়াত আৰু বিলম্ব কৰিব নালাগে, আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে ইয়াৰ উত্তৰ বিচাৰক, কাৰণ অসমৰ ৰাইজে, ছাত্ৰ সন্থাই অসম লোকসেৱা আয়োগৰ পৰা ইয়াৰ জবাব বিচাৰিম যে এই কথা খাটাং।